100 বার, 1000 বার, 1,00,000 বার, কোটিবাৰ কম জুবিনক ন্যায় দিব লাগিব। স্বয়ং ভগৱন্ত কৃষ্ণই আশীষ তেওঁৰ বিষয়টো মই চুলিয়ে ৰাখি থৈছোঁ। মই জুবিন মৰাৰ 3 দিন পিছতে কৈছোঁ ন্যায় নাপালে মই চুলি কোনোদিনে নাকাটো। মই সদায় সকলো অসমবাসীকে, গোটেই ভাৰতবাসীকে, গোটেই বিশ্ববাসীকে সেৱা কৰিছোঁ। ন্যায়ৰ যদি সত্যক যদি মহিমূৰ কৰে, জগতত ভগৱন্ত থকা বুলি মানুহে কেনেকৈ বিশ্বাস কৰিব? সেইকাৰণে অন্যায়ক দমন কৰাৰ কাৰণে ঈশ্বৰ সদায় সুন্দৰ হৈয়ে থাকে। আৰু আগৰ জনমত কি এই মানুহ গৰু মাৰি শেষ, তাৰমানে এইকাৰণে মানে যুগৰ সৃষ্টি হৈছে। যুগৰ সৃষ্টি সেইকাৰণে হৈছে। তাৰমানে কৰ্ম অনুপাতে জন্ম, কি জন্মত তাৰ যুগ হোৱাই কৰ্ম কৰিছিল। সেইকাৰণে যোগ হৈ ই গৰু ছাগলী মানুহ অকল জীৱনে তেজ খায়। তেজ দিয়ে হেৰি ৰাক্ষসে তেজ খায়। তামোল আনছো দে, তামোল আনছো দে তামোল। বস্তুবিলাকৰ এই যে চাৰিমুঠি জীৱ সৃষ্টি কৰিছিল, তাৰমানে কৰ্ম অনুপাতে জন্ম দিব। ভগৱানে ই জন্মৰ কৰ্মফলতে অহাবাৰ পুনৰ জন্ম হ'ব কৰ্ম অনুপাতে। অৰ্থাৎ তুমি যিখিনি কৰ্ম কৰিছ, যে তোমাৰ 100ৰ ভিতৰত 80 ডিগ্ৰী কৰ্ম ভাৱ হৈছে, তেতিয়াহ'লে তোমাক এটা সুন্দৰ মানুহ তুমি জীৱ জন্ম পাবা। আৰু যদি তোমাৰ 100ৰ ভিতৰত 1 পইচা নাই, তুমি এই যুগ এই কিবা বাঘ, শিয়াল, কুকুৰ, মেকুৰী চব জীৱৰ ভিতৰত জন্ম ল'বা। আৰু যেতিয়া একেবাৰে যদি মহা অন্যায় কৰা হয়, তেতিয়াহ'লে তোমাৰ জন্ম বৃথা। আৰু 84,000 তুমি 84,000 নৰক ভুঞ্জিব লাগিব এই জগতে। পিপৰা হৈ, মাখি হৈ, মৌ হৈ, যি হৈ 84 নৰক যন্ত্ৰণা ভুঞ্জাৰ পিছতে তুমি আৰু এবাৰ মানুহ জন্ম পাবা। কিমান এটা ভুলৰ কাৰণে আমি 84,000 নৰক যন্ত্ৰণা ভুঞ্জিব লাগে। সুন্দৰ তুমি একেবাৰে ব্ৰাহ্মণ ৰজা কিবা হৈ জন্ম ল'ব পাৰ। লৈ পেলাই তোমাৰ যদি শাসন কালত তুমি কুকুৰ মেকুৰীতকৈ নিজভাৱে কৰ, তে তোমাৰ জন্ম অহাবাৰ কুকুৰ মেকুৰীয়ে হ'ব লাগিব। কৰ্ম অনুপাতে হ'ল, কোনো হাৰিব নোৱাৰে জগতত। এই জগতৰ মানুহে চব হিচাপ দিব লাগে। কাৰ ওচৰত? ভগৱন্তৰ ওচৰত। যাই সৃষ্টি কৰিছিল তেওঁৰ ওচৰত দিব লাগে। কি দিব লাগে? তই মানুহে জন্ম লৈ জগতত কিমান ভাল কৰিলি, কিমান বেয়া কৰিলি, এতিয়া লিখা আছে। সেই লিখা মতে তই আহ, বোলে তোৰ এই কৰ্ম অনুপাতে তোৰ জন্ম এইবাৰ তই কুকুৰ হ'ব লাগিব। এই আৰু তাৰমানে সেই তাৰ জীৱটোৰ লিখা অনুপাতে, দণ্ড অনুপাতে আমাৰ লয় যেনেকৈ ন্যায় পালিকাই যেনেকৈ মানুহক 146 ধাৰা। 146 ধাৰাটো কিহত বা? 146 ধাৰাটো হ'ল নিয়ন্ত্ৰণৰ কাৰণে। মানুহৰ যেতিয়া সন্ত্ৰাস হয়, 2 পক্ষ 3 পক্ষৰ যুদ্ধ হয়, আন্দোলন হয়, তেতিয়া এই 146 ধাৰা দিয়ে 4-5টাৰ ওপৰত যাব নোৱাৰে। এনেকুৱা হ'ল আইন। ঈশ্বৰৰো তেনেকুৱা আইন থাকে, ঈশ্বৰৰো এখন ল থাকে। 146 ধাৰা দিব দিব। ঠিক মানুহকো সেইমতে দিয়ে জন্ম দিয়ে। আৰু মানুহ ঈশ্বৰৰ ধাৰাটো ক'ত লগায়? গীতা, ভাগৱত, কোৰাণ, বাইবেল এনেকৈ ধাৰা দিয়া থাকে। আৰু সেই ধাৰা মতে যদি মনুষ্যই জ্ঞান কৰে, তেতিয়াহ'লে তেওঁৰ জন্ম ভাল হ'ব। সেই ধাৰা যদি ৰত্নকাৰৰ দৰে আদি কবি হ'ব পাৰে, তেতিয়াহ'লে তেওঁ সৰ্বশ্ৰেষ্ঠ জীৱ মানুহৰ মানুহ বুলি, মহামানৱ বুলি পৰিচয় থাকে জগতত। যেনেকৈ আমাৰ এটা জুবিন, জুবিনৰ কিয় জগতত নাম থাকিব? এইকাৰণে তেওঁ মানুহে জন্ম লৈ য'ত নেকি মানুহৰ উপকাৰ, মংগল, কল্যাণ এয়ে চিন্তা কৰে,
সেইজন আৰু ধূপ দি দেৱতাক পূজা কৰিব নালাগে অ তেওঁতো পূজা সুন্দৰ হৈয়ে আছে সদায় যিহেতুকে দুখীয়াক দান কৰে কাৰোবাৰ কান্দনত হাঁহি উঠায় কাৰোবাৰ সহ্যগত ৰোগী বেমাৰী তেওঁ তাৰে মানে আৰোগ্য কৰাৰ কাৰণে আগ্ৰহ কৰে এইটোৱে হ'ল সৎ আত্মা আৰু সৎ আত্মাৰ কাৰণে জুবিনে অহা জন্মত সুন্দৰ এটা মানুহ হৈ জন্মিব এই জগতত তেওঁৰ নাম বেলেগ হ'ব ৰূপ বেলেগ হ'ব কিন্তু গুণ একে হ'ব 12 বছৰ পিছত কিন্তু ঈশ্বৰ জুবিনদাৰ ন্যায়টোৰ বিষয়ত কি কয় আপুনি ন্যায় এই শব্দটোতো মই নিজে আগে কৈছো মই মৰাৰ দিনাৰ পৰা কৈছো আৰু সেইকাৰণে মই চুলিত হাত দিয়া নাই যেনেকে দ্ৰৌপদীয়ে মানে অংগীকাৰ কৰিছিল যে মোৰ প্ৰতিজ্ঞা পূৰণ নহলৈকে মই চুলি নুচুচো শিৰত সেন্দুৰ নলওঁ অ আৰু তাৰ তেজেৰে মই সেন্দুৰ লওঁ তেতিয়া এটি পাইছো নাই পাইছিও এনে আৰু সেইটোৰ কাৰণে ময়ো অংগীকাৰ হৈ দিয়ক জুবিনৰ ন্যায় নোপোৱালৈকে মই চুলি নাকাটো হৈ দিয়ক লাগে মোৰ চুলি কঁকালত পৰক নাই কঁকালত নহয় ভৰিত পৰিলেও মই অংগীকাৰ কৰিছো আৰু এই অংগীকাৰ মই বিফলে যাব নিদিওঁ আৰু স্বয়ং ভগৱন্তয়ো নিদিয়ে কাৰণ কিয় নিদিয়ে জুবিন সঁচাকে অসমত মানে ক'বলৈ ভাষা নাই 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 ক'বলৈ ভাষা নাই য'ত জুবিন এনেকুৱা হৃদয়ে আকৰ্ষণ কৰি গৈছে সমগ্ৰ অসমবাসীৰ লগতে অইন ৰাজ্য দেশলৈকে তেওঁৰ গুণৰ পৰিচয় বিতংভাৱে হৈ গৈছে তেনেকুৱা মানুহ এজনক যদি কোনোবাই কুবাক্য কৰে ইয়াত কৰি তেওঁ দৰ্শনীয় হ'ব নোৱাৰে তেওঁ দেশদ্ৰোহী মনুষ্যদ্ৰোহী গোটেদ্ৰোহী সেইকাৰণে এনেকুৱা মানুহক ফাঁচি দিব নালাগে সেইকাৰণে ছায়া শৰ্মাক সিদিনা ধৰিছেতো ছায়া নহয় শিখা শৰ্মা শিকা শিকা তেতিয়াহ'লে ইয়াতে ভিডিঅ'তে যদি তুমি ভুল কৰ ভুল হ'লে কাটি দিম দিয়ক কাটি দিবা সেইকাৰণে মই কথা কৰি ভুল হ'ব নোৱাৰে আৰু এইটোৰ কাৰণে মই লক্ষ্য কৰি মোৰ কথা নিজে নিজে ওলে শিকা শৰ্মা শিখা শৰ্মা সেইকাৰণে নামটো ভুল হৈছে না এইকাৰণে ভুল কথা কৰি মোৰ লগে লগে আহি যায় ভিতৰত গৰ্ভত মই দেখা পাওঁ আচ্ছা সেইকাৰণে কৈছোঁ যে শিখা শৰ্মা যে এনেকুৱা বাক্য জুবিনৰ ক্ষেত্ৰত অৰ্থাৎ জুবিনৰ পৰিয়ালৰ ক্ষেত্ৰত নহয় গোটেই অসমবাসীৰ কাৰণে তেওঁ এটা কু মন্তব্য আচৰণ কৰিছে এগৰাকী লিখিকা হ'ব পাৰে যি লিখিকাৰ অসমীয়া জাতিক কলংক সজাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে তেওঁ নাৰী মহাদেৱী তেওঁ দেৱী হ'ব নোৱাৰে অসু ৰাক্ষসিনী মই পৰীক্ষিত দাসে কৈছোঁ বছ ইয়াৰ কাৰণে মই ভয় নকৰোঁ গুলি বন্দুক কিবা কিবি কাকোৱে ভয় নকৰোঁ মই ভয় কৰোঁ যাব দিয়ক মই ভয় কৰোঁ অন্যায়ক সেইকাৰণে মই জুবিনক যি অন্যায় কৰিছোঁ তাক মই ভয় কৰোঁ কিন্তু এটা পাইছো হয় না এটি অৱশ্যে এইটোত মই নাজানো ইয়াত মোৰ কোনো আদৰ্শ নাই মই ৰাজনীতি কিবা নীতি এই লৈ মই কথা নকওঁ মই কথা কওঁ যি দোষী তেওঁক মই দোষী বুলি কওঁ যিয়ে নিৰ্দোষী তেওঁক মই নিৰ্দোষী বুলি কওঁ জুবিনৰ হত্যা ইহঁত সেইটাই কৰাৰ কাৰণে তাকে লৈ গৈছিল মই দেখিব নালাগে মই দেখা পাওঁ মই দেখিব নালাগে মই দেখা পাওঁ তো যি জুবিনৰ কাৰণে পানী জুইৰ পৰা বহুত পৃথক এনেস্থলত সেই কুকুৰহঁতে কি দেখা নাছিল সেই কুকুৰহঁতে জানা নাছিল যে তহঁতে হত্যা কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি গভীৰ সাগৰক লৈ গৈছা শাস্তিটো কিয় দিয়া নাই এতিয়ালৈকে ন ইয়াৰ ভিতৰত মস্ত শক্তিশালী শৰ আছে কিন্তু শক্তিশালী শৰ স্বয়ং ভগৱন্তৰ আগত শক্তিশালী শৰেও পৰাজয় হ'ব লাগিব ই মোৰ আশীৰ্বাদ জুবিনৰ ন্যায় লাগিব আৰু দিব লাগিব কোনো হাৰিব নোৱাৰে
দৰকাৰ হ'লে স্বৰ্গ মধ্য পাতল তল ওপৰ কৰিব ভগৱন্ত। এইবাৰ হ'লে মামা এই জিতব কোনি বুলি ভাবে ইলেকশ্যনত? ইলেকশ্যন হ'ব না? ন্যায় যদি হয় বিজেপি, ন্যায় নহয় যদি অইন পাৰ্টি। বছ চিৰাম জুবিনৰ ন্যায় যদি দিয়ে তেতিয়াহ'লে বিজেপিয়ে আগস্থান পাবই, আৰু যদি ন্যায় ইলেকশ্যনৰ আগত নিদিয়ে তেতিয়াহ'লে বিজেপি চিন্তা বিজেপিয়ে কৰিব। কি হ'ব মই কি ক'ম? সেইটোৱে হৈ দিয়ক। কৰ্ম অনুপাতে ফল, সেইমতে নম্বৰ হ'ব, ঈশ্বৰে দিব পাৰে। কৰ্ম অনুপাতে নম্বৰ। আপুনি হ'লেও কেনে ভাবে কথাটোত? কথাটো মই এয়ে ভাবছোঁ, মই দিয়াটোৱে বাঞ্ছা কৰোঁ, কামনা কৰোঁ, আৰু নিদিলে কিন্তু অসমত বিজেপিৰ কাৰণে বৰ জটিল ৰূপ ধৰিব। সেইটো বিজেপিয়ে চিন্তা কৰিব। মোৰ আত্মাত এইখিনি কথা আহিল, মই এইখিনিয়ে কৰোঁ। ইয়াত নহয় মোক বছ অপৰাধী নকৰে, মই সত্যৰ লগতে মই মোৰ কথা। এনে এটা কিবা এতিয়া শাস্ত্ৰত এটা কথা কওক। কিয়া তুমি লোক বাগু খেলি আছ? হাই মামা এটা শাস্ত্ৰৰ কথা কওক। শাস্ত্ৰ মানে কি? শাস্ত্ৰ মানে হ'ল পোহৰ। শাস্ত্ৰ মানে পোহৰ, অৰ্থাৎ এন্ধাৰৰ পৰা যি বস্তুৱে তোমাক পোহৰক নিয়ে সেইটোৱে সত্য, সেইটোৱে শাস্ত্ৰ। শাস্ত্ৰৰ দিশ হ'ল অজ্ঞানক জ্ঞান দিয়া, নজনাক জানা কৰা। শাস্ত্ৰৰ হ'ল সত্য তেনেকুৱা, অৰ্থাৎ শাস্ত্ৰ জ্ঞানটো হ'ল সত্য জ্ঞান। ইয়াতে শিশু ল'ৰা ছোৱালীও শিকিব পাৰে। 5 বছৰৰ পৰাই ল'ৰা ছোৱালীয়ে এই ঈশ্বৰ জ্ঞান দিব লাগে, নহ'লে পিতৃ মাতৃয়ে বেয়া গালি পাৰে, সন্তানৰ বেয়া গালি পাৰে। সেইকাৰণে শাস্ত্ৰ জ্ঞানত পিতৃ মাতৃয়ে কেতিয়াও বেয়া গালি গালাজ পাৰিব নোৱাৰে। তেতিয়াহ'লে দোষী শিশুবিলাক নহয়, দোষীবিলাক আমি ডাঙৰবিলাক, আমি ডাঙৰবিলাকে দোষী। কাৰণ ডাঙৰে আমি যিটো কৰোঁ সেইটো শিশুৱে কৰে। যেনেকৈ আজি কাপ, কাপ শব্দটো কোনো অসমীয়া নহয়, যে আমি কাপ কাপ কৰাৰ কাৰণে উঠীয়া প্ৰজন্ময়ো কাপ কাপে কৰে। কোনে অজ্ঞানটো দিলাক? ডাঙৰে। সেইকাৰণে ডাঙৰে এই শাস্ত্ৰ জ্ঞানৰ লগত অসমীয়া ভাষাটোৰ এতিয়া গুৰুত্ব নহয় গৈছে তাত। নহয়, অসমীয়া ভাষাত যদি গুৰুত্ব নিদিয়া বুলি কোৱা যায় সেইটো নিজকে অন্যায় কৰা হ'ব। গুৰুত্ব দিয়াৰ কাৰণে যিয়ে জ্ঞান দিব লাগে, যেনেকৈ জুবিনে দিলাক অসমবাসীক এক কৰি দিয়া। কোনো মন্ত্ৰী MLA এনেকৈ জুবিনৰ দৰে এক কৰা কোনো ভাৰতবৰ্ষত নহয় বিশ্বতে এনেকুৱা জনগণৰ জুবিনৰ পিছত আগবাঢ়িব নোৱাৰে, একমাত্ৰ জুবিনৰ কাৰণে। য'ত নেকি আজিৰা ফিল্ডৰ পৰা গুৱাহাটীলৈ সৰু সজাইলৈকে 1.5 লাখ মনুষ্য তেওঁৰ পিছে পিছে। ইয়াত কৰি ভাল পোৱা অসমবাসীৰ ভিতৰত কোনজন মনুষ্যই জন্ম ল'লাক? 1947 পৰাই ভাৰত স্বাধীন, আমাৰ ইণ্ডিয়া ইজ এ ছাকচেছফুল 1947 ইণ্ডিপেণ্ডেণ্ট। তেতিয়াহ'লে তেতিয়াৰ পৰা 47 চনৰ পৰা আজিলৈকে 2026 ভৰ দিয়া গেল। এনেকুৱা জুবিনৰ দৰে মনুষ্য প্ৰেমী এটাও নাই, এজনো জন্ম লোৱা নাই ভাৰতবৰ্ষত। মই য'তে ক'ব লাগে ত'তে পাৰোঁ। জ্ঞানে ভয় নকৰে, জ্ঞান সদায় অভয়। ৱৰ্ল্ডত ক'ব পাৰি, ভয় নালাগে। ভয় কিয় লাগে? সত্যক দেখুৱাই দিয়াৰ কাৰণে যদি ভয়ে লাগে, সত্য দেখোন তলত পৰি যাব, দৈত্য যদি ওপৰত যাব। নহ'লে ৰাৱণ বিনাশ, কংস বিনাশটো কৰা সত্য ঈশ্বৰ কৃষ্ণ ৰামৰ তাতে কেনেকৈ থাকিব? সেইকাৰণে ভগৱান তাতে থাকে অসুৰক দমনৰ কাৰণে। হয়তো সময় লাগে, কিন্তু কোনো পাহৰিব নোৱাৰে।
জুবিনৰ হত্যাকাৰীক মই স্বয়ং ভগৱন্তৰ আদেশত কৈছোঁ ন্যায় নাপালে মহা দুখ হ'ব কেনে শাস্তি দিব অসমবাসীৰ কাৰণে মহা দুখ হ'ব। এই ঈশ্বৰ এই যুগ সৃষ্টিটো কিহৰ কাৰণে হৈছিল এতিয়া যে কৈছিল এইটোতো ক'লোৱে পূৰ্বজনৰ অ ৰাক্ষস আছিল, মানুহ হৈ আছিল যদিও এই ৰাক্ষসৰ দৰে কৰ্মগুণ কৰিছিল আৰু সেইকাৰণে ইবাৰো তাক তেজ দিয়াৰ কাৰণে ৰাক্ষস জন্ম লৈছিল। যা তয়ো মানুহ গৰু জীৱ তেজে খাই থাকলি তইতো ৰাক্ষস, সেইকাৰণে এই ভাল জীৱ নাপলা তাৰ কৰ্মৰ কাৰণে। আৰু কলগছৰ সৃষ্টিটো জানে না কলগছৰ সৃষ্টি এইটো হ'ল দেৱশক্তি। ঈশ্বৰ জগততে প্ৰথম বিয়াখন য'ত হৈছিল তো কলপলিৰ সৃষ্টি হৈছিল আৰু কলপলি কেইটা সৃষ্টি কৰিব লগা হৈছিল? সাতটা কলপলি। সাতটা কলপলি কিয় লগা হ'ল? এটা হ'লেও লাগৈ, দুটা হ'লেও লাগৈ। কলপলিৰ জন্ম দিব লগা হ'ল সনাতন ধৰ্মৰ মূল অচয় সনাতন ধৰ্মৰ মূল কলগছ। স্বৰ্গৰ পৰা এতিয়া মৰ্তলৈকে কলগছ 7টা লাগে। কিয় 7টা লগা হ'ল? এই হাততে আছে গোটেইখিনি শক্তি বস্তুবিলাকৰ পেৰি। আমাৰ এই গ্ৰহ কেইটাৰ লগতহে বুজে আমাৰ বিশ্বখনক নৱগ্ৰহ অঁ এইটোতো থাকব, তেওঁলোকে চলাই তাৰ আছে, লগত থাকব তেওঁলোকতো থাকে। তেওঁলোক নহ'লে এখন পৃথিৱী হ'ব নোৱাৰে নহয়, এনেকুৱা এখন জগত হ'ব নোৱাৰে নহয়। সেইকাৰণে তেওঁলোকৰ সৃষ্টিও তেওঁৱে কৰিছে, যাৰ পৃথিৱী তেওঁ সৃষ্টি কৰিছে, যাৰ পিতা সিয়ে সন্তানক পালছি। ঠিক ভগৱানেও আমাক এই 4 মুঠি জীৱ সন্তানৰ দৰে পালি আছে আৰু আমি সেইমতে গতি কৰি যাই আছোঁ। জনম লৈছোঁ, গুচি গৈছোঁ। আমি জনম লৈ মানুহে জনম ল'লো নে উত্তম জীৱ? আৰু আমি ঈশ্বৰ আহা জন্মত ধৰি লওঁ জনম পালি আমি আৰু আমাক আমি চিনি নাপাওঁ আৰু চিনাকিৰ সত্য আছে, কিন্তু এই ভিডিঅ'ত কৰি মোৰ কামত নাই। যদি ভাৰতবৰ্ষত প্ৰচাৰ হয় তেতিয়াহ'লে মই এই ভিডিঅ'ত আৰু বহুত বেলেগ ধৰণে ক'বৰ ইচ্ছা আছে, কিন্তু এই ভিডিঅ'ত কেইটাই চাব? এই মোবাইলে পালা বুজি। অঁ কওকচোন মানুহৰ চিনাকি নহয়, জীৱৰ চিনাকি হয়। জীৱৰ মৰণ নাই, জীৱৰ মৰণ নাই। মানুহ মনটো মৰিল মনটোৰ ভেল নাথাকে, মই মৰলো মোৰ ভেল নাথাকে, কিন্তু জীৱটো পুৰা নাযায়, জীৱৰ মৰণ নাই। জনমত এই কথা কৈয়ে লগ হোৱাৰ পিছত এই কথাখিনি আমাৰ আত্মাদি উল্লেখ হয়। ভাই আমি সি জন্মতো আমি লগ আছিলোঁ, নহ'লে এনে কৰিব নোৱাৰিলো হয়। এনেকে আমাৰ আত্মাতে পৰিচয় হয়। সেইটোৱে মূল সত্য সেইটো। অৰ্থাৎ আমি সি জন্মৰ ঈশ্বৰ বাংলাদেশত যি এই কেইগিৰিক যি তালা মাৰি জইলে দিছে এই বিষয়ত কি কয় আপুনি? এই বিষয় মানে এই বিষয়টো হৈছে কি যে তেওঁলোক যিটো মানুহ হিচাপে জন্ম লৈছে সেই মানৱৰ গুণটো তেওঁলোকৰ দেহত নাই। পশু জ্ঞান অৰ্থাৎ যিয়ে এই কৰ্ম কৰে য'ক মানুহ জ্ঞাতে জ্বলাই দিয়ে, এইটো মানুহ জ্ঞান বুলি নকয়, ইয়াক পশু জ্ঞান বুলি কয়। এই পশু জ্ঞানটো অকল অসমেয়ে হিন্দুক জ্বলাই দিয়াৰ কাৰণে দুখ লগা নাই, গোটেই বিশ্ববাসীৰে লাগিছে। তাৰমানে তেওঁলোকে মানুহৰ পৰিচয় দিয়া নাই। বাংলাদেশৰ যিটো শক্তি হিন্দুৰ ওপৰত অমানসিক অত্যাচাৰ, তেওঁলোকে কোনো মানে ভাল দেশৰ পৰিচয়, ভাল ৰাজ্যৰ পৰিচয় তাক কেনে শাস্তি দিব ঈশ্বৰে? ঈশ্বৰৰ তাতেতো অহাবাৰ এওঁলোকে জুইত পৰি মৰিব। এই জুইত পুৰি মৰিব লগা হ'লে তেওঁলোকৰ সেই চাগা বুলি যি কয় লাইটৰ পোহৰক আহি পৰি মৰে, তেওঁলোকৰ জনমটো সেই হ'ব। পৰিল মৰিল তাৰ জনমটো সেই হ'ব। তাৰমানে ছেকেণ্ডত পৃথিৱী থাকিব নোৱাৰে। মৰিল যাই যি কৰ্ম কৰে সেইমতে জনম হ'ব। সেইমতে শাস্তিটো
এই গৰুৰ পুৰাণখন পুৰা সত্যই ন? শাস্ত্ৰ মানে সত্য বুলি প্ৰথমে কৈছে। কোৰাণ বাইবেল আদি কৰি কৈছে শাস্ত্ৰ মানে সত্য। গৰুৰ বাহন হওক কিবা হওক শাস্ত্ৰ মানে সত্য। ইয়াত অসত্য মিছ নাকৈ কোনোবাই ডাঙৰ ডাঙৰ অফিচাৰে ভেটি লয় কোটি কোটি, কিন্তু স্বয়ঙৰ তাতেতো ভেটি নাই। স্বয়ঙৰ তাতে ভেটি আছে এটা বিশ্বাস। বিশ্বাসত তেওঁক পোৱা যায়। সেইকাৰণে স্বয়ঙৰ ভেটি হ'ল বিশ্বাস। তো বিশ্বাস থাকলে ভক্তি থাকে, ভক্তি থাকলে শক্তি আহে। এইটো হ'ল ঈশ্বৰ জ্ঞান, ইয়াৰ বাহিৰে একো নাই। এই মামা এই কৃষ্ণগুৰু থানত গৈছিল না আপুনি? মই এইকাৰণে নাযাওঁ, কৃষ্ণটো এটা আৰু মই কিয় যাওঁ? জগতৰ কৃষ্ণ যদি এটা মই চাই ৰ'বলৈ দাউৰি কিয় মৰোঁ? কৃষ্ণটো মোৰ হৃদয়তে আছে আৰু মই ক'ৰ ওচৰত যাওঁ? সেইকাৰণে আগে কৈছিলোঁ বিশ্বাস। তো বিশ্বাস যদি মই কৰোঁ মোৰ হৃদয়তে তেওঁ, তেতিয়াহ'লে মই ক'ৰ আৰু দাউৰি যাওঁ? কৃষ্ণ ক'ৰবাত বিচাৰি মই বিচাৰি নাযাওঁ। মই হৃদয়ত তেওঁক পাওঁ। কেনেকৈ পাওঁ? ভক্তিৰ দ্বাৰাই বিশ্বাসতে। যে মই আৰু ক'ত শৰণ লওঁ? শৰণ ভজনটো মই তেওঁৰ ওচৰতে লৈছোঁ, যিহেতুকে মই বিশ্বাসটোৱে মোৰ হ'ল ভক্তি। ভক্তি যদি মই এতিয়া কৰোঁ আৰু মই ক'ত দাউৰি মৰোঁ জগন্নাথ পুৰী কিবা পুৰী? মোৰ এই পুৰী চুৰি একো নাই। মোৰ ঈশ্বৰ হৃদয়তে শ্ৰীকাল আত্মাৰাম গৰ্দভৰো আত্মাৰাম। তেতিয়াহ'লে আৰু মই কি চাব লাগে? মই একো নাই, এইবিলাক দিশ মোৰ তাতে নাই। মই জানো আত্মাতে ঈশ্বৰ। এই মামা এই কাপলত ফটটো কিহৰ ফট লৈ? এইটো হ'ল চন্দনৰ, বগা চন্দন। বগা চন্দনটো কিয় পিন্ধা যায়? এটা গুণত, এইমাত্ৰ কৈছিলোঁ ভক্তি গুণত। ভক্তি গুণত ন? ভক্তি গুণ। ন্যায়টোৰ বিষয়ে কিবা ক'ব পাৰিবা না? আমি কি কৰোঁ? তেওঁ পিন্ধা বুলি দিছিল। আমি কি ন্যায় কৰোঁ? হৈ যায় দিব কৰাৰ কাৰণে মানুহ দিব ক'ৰবাত পইচা টকা। এই সত্তৰত যাবা? খামেকা এই খামেকাই যাবই আৰু শুনা। তুমি কি কোৱা জুবিনদাৰ ন্যায়টোৰ ওপৰত? কি ক'ম মই? ক'ব লাগে কিবা বিষয় আছে নেকি? তেওঁতো বহুত কৰিছিল, হয় নহয়? সাংস্কৃতিক সন্ধিয়া তেওঁৰ বহুত ডাঙৰ কথা আছিল। সেই মানুহ আৰু পুনৰ জন্ম নাপায়, নাপাব, নাপায়। তাকে ক'লো মই, সেই মানুহ আৰু জন্ম নলয় আৰু নলয়। সেইটো কথা হ'লো মই। সেনাৰ মানুহ নহয় আৰু তাইৰ তিৰিৰ দৰে জন্ম ল'ব পাৰে। মানে তিৰিটোও বৰ গায়কনী, গৰিমা তাইও বৰ গায়কনী, কিন্তু তাইৰ দৰে গায়কনী আৰু পুনৰ জন্ম ল'ব নোৱাৰে, নাপাৰব। এই কথা ক'লো মই, এইখিনিয়ে ক'লো মই। আৰু মোৰ ক'ব লগা হেৰি নাই। ন্যায়টো যি এতিয়ালৈকে দিয়া নাই সেইটোৰ বিষয়ে কি ক'ব? এতিয়া মই কি কওঁ? কিমান পলম কৰি আছে ন? বহুত পলম কৰিছে। ন্যায়টো বিচাৰটো আহে নাই। গোটেই বিশ্বই জুবিন দাক স্বীকৃতি দিয়াৰ পিছত এনেকে ন্যায়টো দিয়া নাই। কাবাই দিছে নেকি ন্যায়টো? আকৌ সিদ্ধান্তই নাই আজিকালি। না কিবা দিছি? নাই। নহ'ব নেকি? সেয়েতো নহ'ব আন পাইছোঁ। হ'ব দে। আমাৰো বাইদেউক বোলে সমাজে দণ্ড দিয়ে। তাৰমানে বাইদেৱে একবাৰ নাৰিকল বেচলাক, নাৰিকলখিনি বেচি কিনে আৰু খাবাক লৈ কিনে আৰু কিনিব লগা হৈছে। গাঁৱলীয়ে বোলে কিবা এনেকৈ আলোচনা কৰি আছে।
আজিকালি যুগটো তাৰ এনেকৈ মিলি চলিব লাগিব, যোনে যেনেকৈ পাৰোঁ সেনেকৈ। মুৰ্গীও পুহিব লাগিব, হাঁহো পুহিব লাগিব, গাহৰিও পুহিব লাগিব, পাৰিলে চব বস্তুৱে পুহিব লাগে। একতাৰিতাৰ অপেক্ষা মাথো জুবিনদাৰ ন্যায় প্ৰাপ্তিটোৰ কাৰণে। আৰু বিশেষকৈ অসমখনৰ বাবে মানে দুনাই যেন নীলপৱনৰ দৰে ঘটনা নঘটক সকলোকে সেৱা জনাইছোঁ। ভিডিঅ' চব জেগাতে কৰিব মানে। জীৱনটোৱে এটা কেমেৰা। কাকো খং কৰি লাভ নাই। আজিৰ যুগত কামোৱা উপায় দিছে, এই মোবাইলটো দিও কামোৱা পাৰে। আপুনিও যদি মোবাইল এটা লৈ মোবাইলটো দি কামোৱা পাৰে, আপুনিও কামক, আমাৰ তাতেও আহক কৰক, কোনো কথা নাই। কিন্তু বিনা নিমন্ত্ৰণত যোৱা নাই। অৱশ্যে নিমন্ত্ৰণ এটা ৰক্ষা কৰাটো সকলোৰে কাৰণে ভাল। সদিয়াত যাওঁতে ভিডিঅ' কৰোঁতে দুটামান আহোমৰ মানুহে ভিডিঅ' কৰছা, কিয় কৰছা এনেকৈ প্ৰশ্ন কৰিছিল। তাৰপিছত আৰু এনেই কৈছোঁ দিয়ক, এনেকৈ কৈ আৰু গুচি আহিছোঁ। আৰু গাঁৱলীয়া পৰিৱেশ এটা ভিডিঅ' কৰি ভাল লাগেতো কিছুমানৰ। হয়তো আপুনি মেল পাতি মাত্ৰ পইচা লওক তাৰ পৰা ভিডিঅ' হেৰি কৰিব পাৰেতো, আৰু অধিকাৰ আছে। আজিকালি এটা সমাজ এটা ওলছে তাৰমানে ভিডিঅ' কৰাখিনিকো তাৰমানে দণ্ডনীয় কৰাটো। এতিয়া যদি ক'ৰবাত এটা এক্সিডেণ্ট হৈছে, মই যদি যাই ভিডিঅ' কৰি দিছোঁ, কিছুমানে মোক মাৰিও দিব পাৰে। কিছুমানে সেনেহেন হৈছে। আচলতে মাৰিব নালাগে, সিও এটা সংবাদদাতা ভিডিঅ' কৰিছে, সিয়াৰ কামটো কৰিছে। তই যদি তুলি ভাল পাইছা, লগে লগে কিবা কৰিব লগা আছে, গোটেইখিনি ধৰি মেলি কৰি দি। কাৰণ এই সংবাদ মাধ্যমটোৰ দ্বাৰাইতো কিছুমানে গম পাব, খবৰ এটাতো পাব কিছুমানে। ইনাৰ মোৰ মাথা ফাটছে, মই নিজে এটা ভিডিঅ' কৰি দিছোঁ, মোৰ কোনো নাই, কোনোবাই হ'লেওতো পাব। আৰু মিডিয়াটো চতুৰ্থ স্তম্ভ। আৰু মিডিয়া কিন্তু সেনেকৈ হেৰি কৰিব নালাগে। নকলে কথা নাই, মই এখন হাবিত যায়ো ভিডিঅ' কৰি থাকিব পাৰোঁ। কিন্তু সত্যটো এখন গ্লাছ, তাৰমানে যিখন গ্লাছেদি তাৰমানে চালে অকল সত্যই পাবা, তাত কৰি আৰু বেলেগ নাপাব।